পারমিশনত তাৰ পারমিশনত তুলে হত্যা কৰিছে। আমি আজি 140 সেই মানুহখিনিৰ মানৱ অধিকাৰ কোনে লংঘন কৰিছে? আজি যি কামৰূপ মহানগৰৰ কচুতলীত তিনিজন ব্যক্তিক যে গুলীয়াই হত্যা কৰা হ'ল, সেই ব্যক্তিকেইজনৰ অধিকাৰ দায়িত্ব আপোনালোকে ল'ব নেকি? ল'ব? অসম চৰকাৰে ল'ব পাৰিছে? 11 বছৰীয়া শিশু এজনীকো আমি আমাক ঘূৰি যাব দিয়ক, ৰাস্তা অৱৰোধ কৰোঁ, আমাক ৰেলীটো কৰিব দিয়ক। আজি 11 বছৰীয়া শিশুক গুপ্তাংগ গুলীয়াই হত্যা কৰা হৈছে, তাৰ দায়িত্ব কোনে ল'ব? সেই অনুমতি কোনে প্ৰদান কৰিছিল? আজি আৰক্ষীক এই 11 বছৰীয়া শিশুক হত্যা কৰাৰ যি তেওঁলোকে চেষ্টা কৰিলে, সেই অনুমতি কোনখন চৰকাৰে, কোনখন সংবিধানে, কোনখন আইনে প্ৰদান কৰিছে? সেই প্ৰশ্ন কৰিছো। আজি অসম চৰকাৰে সাহস হ'ব নেকি যে উক্ত ঘটনাৰ এটা ন্যায়িক তদন্ত কৰক? গুৱাহাটী হাইকোৰ্টৰ চিটিং জাজৰ নেতৃত্বত তাৰ এক ন্যায়িক তদন্ত হওক, সাহস হ'ব? নহয়। আজি শদিয়াত যি উচ্ছেদৰ ঘটনা, এনকাউণ্টাৰৰ ঘটনা সংঘটিত কৰিলে শদিয়া আৰক্ষীয়ে, সেই কথাত মান্য উচ্চতম ন্যায়ালয়ে অসম আৰক্ষীক ভৰ্ৎসনা কৰিছে। তিনিজন নিৰীহ যুৱকক হত্যা কৰাৰ চেষ্টা কৰা হৈছে, তাত গুলীয়া কৰা হৈছে। আজি অসম আৰক্ষীয়ে সেইবিলাক ক'ত পাইছে? সেই অধিকাৰ ক'ত পাইছে? আজি আইনৰ শাসন সম্পূৰ্ণভাৱে এখন চৰকাৰে ধ্বংস কৰিছে, তাত মূল ভূমিকা অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে। আৰু এই অন্যায়ৰ বিৰুদ্ধে ভাৰতৰ এজন আমি স্বাভিমানী ভাৰতীয় নাগৰিক হিচাপে প্ৰতিবাদ কৰিম। আজি মই মুছলমান কাৰণে মই বাধা দিব আহিছিলোঁ। আমাৰ গণতান্ত্ৰিক আমাৰ